ইণ্ডিয়ান জিঅ'গ্ৰাফী পঢ়িবলৈ চেষ্টা কৰি আছোঁ। ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ এটা ৰিভিজন কৰিম মই। ইণ্ডিয়ান জিঅ'গ্ৰাফী এটা লেচন আছে, সেইটোৰ নাম হৈছে তোমাৰ হিমালয় কেনেকৈ সৃষ্টি হৈছে তাৰ বিষয়ে জানিব লাগিব আমি। সেইটোৰ বিষয়ে আমি এটা ভিডিঅ' বনাম। এতিয়া সেইটো ৰিভিজন হ'ব মোৰ, আৰু তোমালোকৰো সুবিধা হ'ব চাবলৈ। ঠিক আছে, মই কোনো এক্সামৰ কাৰণে দিয়া নাই, এইটো জাষ্ট চবেই চাবৰ কাৰণে দিছোঁ। তোমালোকে ভিডিঅ'টো চাই থাকা ভালদৰে। ঠিক আছে, থেংক ইউ। পৃথিৱীৰ আগতে পেংগিয়া আছিলে 225 মিলিয়ন বছৰ আগত। এতিয়া লৰেছিয়া গণ্ডৱানা বুলি তোমাৰ 150 মিলিয়ন বছৰ আগত হৈছিলে। তাৰপিছত এতিয়া যেনেকুৱা পৰিস্থিতিটো আছে, যেতিয়া এইটো 100 মিলিয়ন বছৰ আগত আছে, মানে ভাগ হৈ গ'ল। নৰ্থ আমেৰিকা, চাউথ আমেৰিকা, ইউৰোপ, আফ্ৰিকা, অষ্ট্ৰেলিয়া, আণ্টাৰ্কটিকা যেনেকৈ আছে। ঠিক আছে, ভাগ হৈ গ'ল। তাৰপিছত এটা পৃথিৱীৰ মাজত এটা কনভেনশ্যনেল কাৰেণ্ট এটা হৈ থাকে। এইটো পৃথিৱীৰ ভিতৰত এটা ৰেডিঅ' এক্টিভ এলিমেণ্ট এটা থাকে, ধাতু থাকে বা হেৰি থাকে, গৰম হৈ থাকে। সেইটো কাৰণে কনভেনশ্যনেল কাৰেণ্ট মানে এটা সৃষ্টি হয়। আৰু তেতিয়াই মানে যিখিনি কণ্টিনেণ্ট থাকে, যিখিনি মানে ওপৰৰ যে কণ্টিনেণ্টখিনি থাকিব, যে ওপৰত কণ্টিনেণ্ট থাকিব, সেইখিনি মানে গৈ থাকে বস্তুটো। এটা গৰম পানীৰ বাল্টিত যদি কিবা ঢালি দিয়া হয়, মানে বস্তুটো যোনফালে যাব সেইফালে যাব, তেনেকৈ মানে কনভেনশ্যনেল কাৰেণ্টৰ কাৰণে। এতিয়া কি হ'ল, এতিয়া ইণ্ডিয়াৰ যোনটো প্লেট আছে আৰু ইউৰোপিয়ান যিটো প্লেট আছে, তাৰ মাজত এটা এনেকুৱা হেৰি হৈ আছে। ইয়াত এটা তিষ্টা বুলি এটা হেৰি আছে, পানী সাগৰ আছে। ইয়াৰ যিটো তল আছে, এই তলটো অলপ হেৰি আছে, হাৰ্ড আছে, আৰু ইয়াৰ তলটো যিটো পাতল আছে। আৰু এইটো এইফালে গতি কৰি আছে। প্ৰথমটো এইফালে যাব, ইয়াত এটা হেৰি ছেডিমেণ্ট এটা সৃষ্টি হৈছে, আৰু এইফালে গতি কৰি এইখিনি আগতে আহিব, যদি তলত নামি গ'ল। তেতিয়া এইটো ইউৰোপ, এইটো ইণ্ডিয়া আহি এইটো প্ৰথমতে যাব, তাত ফল্ট মাউণ্টেন সৃষ্টি হ'ব। কাৰণ ইয়াৰ এইটো হাৰ্ড আছে, হাৰ্ড বস্তুটো ভিতৰত সোমাই গ'ল, নৰম বস্তুটো তলত সোমাই গ'ল। এনেকৈ কৰি ফল্ট মাউণ্টেন সৃষ্টি হ'ব। যেতিয়া এইটো ওচৰত আহি গ'ল, তেতিয়া পানীটো নাইকিয়া হৈ গ'ল, সাগৰটো নাইকিয়া হৈ গ'ল, আৰু ইয়াত হিমালয় সৃষ্টি হ'ল। এতিয়া আমাৰ হিমালয় সৃষ্টি হৈ গ'ল। তোমালোকক 2 মিনিটত হিমালয় সৃষ্টি কৰাই দেখাই দিছোঁ, আৰু কি লাগে। মই যি বুজি পাইছোঁ, মই কোনো টিচাৰ নহয়, মই যি বুজি পাইছোঁ সেইটো কৈছোঁ। ঠিক আছে, এতিয়া কি বুজি পালা? প্ৰথম পেংগিয়া আছিলে, তো লৰেছিয়া গণ্ডৱানা হ'ল। তাৰপিছত 150 মিলিয়ন বছৰ পাছত এইটো হ'ল 100 বছৰ পাছত চাউথাৰ্ণ আমেৰিকা, নৰ্থ আমেৰিকা, ইউৰোপ আৰু আফ্ৰিকা আৰু এণ্টাৰ্কটিকা, অষ্ট্ৰেলিয়া এইবিলাক হৈছে, আৰু বৰ্তমানলৈকে এনেকৈ আছে। আৰু পাছত এই ইণ্ডিয়া প্লেটখন ইউৰোপ প্লেটত খুন্দা খাই পিনাই তোমাৰ ফল্ট মাউণ্টেন গঠন হ'ল, তাৰ বাবে হিমালয় সৃষ্টি হ'ল। ঠিক আছে।